Hi guys, good morning. Good morning. More notun nail. Kenka lagise? Jogali koraisu nail. Bahut dinar murot. Ene moi extension iman nokorawe. Khub beshi hardly moi 2-3 bar korai paisu. Gel polish korao kintu kali korar lokiba ta mon gol. Ki khobor apnalokor bhale ase ne? Aji ekdom apnaloke thumbnail likhi gom paise নহয় আজি ভিডিওটো কি হবলৈ গৈ আছে আৰু ইমান ৰদ সানস্ক্রিন লগাই ল আজি মানে আপোনালোকক খসাকে কম মানে বেবিৰ কথা মই এটা কথা ভাবো যে আমি 25-27 এজৰ পৰা আমি স্কিন কেয়াৰটো ভালকে কৰিবৰ কাৰণে ষ্টাৰ্ট কৰি দিব লাগে কাৰণ নহলে সোনকালে বুঢ়া হৈ যাম হয়নে নহয় কক যিমানে আমি নিজকে সময় দিও নিজৰ কেয়াৰ ল সিমানে আমাৰ বডিটো ভালকৈ থাকিব আৰু আজি আমাৰ ব্ৰেকফাষ্টত কি আছে জানে বৰা চাউল কোনে কোনে ভাল পাই কমেন্ট কৰক মই বিৰাট ভাল পাওঁ বৰা চাউল খাই কিন্তু আজি প্ৰবলেমটো মোৰ কি হ'ব জানে নেইল আছে কেনেকৈ খাম কিন্তু হাতেদি খাব পাৰিলে বেছি ভাল লাগে দিয়কচোন নেইল লগোৱা আছে আৰু দি খাতিৰ ধৰি থকাত কয় মই বৰা চাউলটো কেনেকৈ বনাইছো চোৱা আজি বৰা চাউল এইছা ফ্ৰাইড ৰাইচ টাইপৰ বৰা চাউলটো মানে কণী হেৰি কৰি বৰা চাউলটোত আমাৰ দিয়ে কাম কৰি আছে এটা কথা কৈ যাওঁ দি ব্ৰেনী ছোৱালী বিয়া কৰিছে ব্ৰেনী হা মোৰ ব্ৰেকফাষ্টটো হৈ গ'ল কিন্তু ভাইটি আৰু ডিৰ কাৰণে মই এটা স্পেশাল বস্তু এটা বনাম কি জানে এয়া ৰব দিছানোৰ পাস্তা আৰু কোড বনাম জানে নে আগাৰো মাল্টিকুক কেটেল উইথ স্টিমাৰ তো দিছানোৰ 100% ৰুম ৱেট পাস্তা নো মেদা নো কালাৰ নো ট্ৰান্সফেট নো কোলেস্ট্ৰল আপোনালোকেও ট্ৰাই কৰিব ডেসক্ৰিপচনত লিংক আছে এই ব্ৰেকফাষ্ট কৰিলে আৰু এতিয়া দিছে বৰষুণ ইমান ৰোমান্টিক বতৰ আমাৰ ৰোমান্টিক খবৰটো কৈ দিও নেকি ভাল খবৰটো তো আজি কম আপোনালোকক আমাৰ বেবিৰ কথা গুটেখিনি ভালকে ক'ব লাগিব না বকি ল ধুনিয়াকৈ আৰু মোৰ যে ভৰিত এটা কৰ্ণ হৈছিল কৰ্ণটো ভাল হোৱা নাই এই দুৰিকিজনে এই দুকেৰুৱাত কৰ্ণটো ভাল হোৱা নাই আজি ৰাতিপুৱাই খুন্দা খালো আৰু খুন্দা খাই বিষ মানে ফ্লেক্সটো কি চলি আছে তো হেয়াই আৰু এতিয়া আমি কওঁ নেকি ৰেডি হৈছে ষ্টাৰ্ট ওকে মোৰ এটা কমন প্ৰশ্ন আপোনালোকৰ মানে কমেন্টত আৰু ফেসবুক হোক ইউটিউব হোক বিয়াৰ 4-5 মাহ পিছৰ পৰা বেবি কেতিয়া হ'ব বেবি জন্ম দিব লাগে সোনকালে বেবি জন্ম দিব লাগে টাইম থাকোতে দিব লাগে 30 আগত দিব লাগে নহলে প্ৰবলেম হ'ব পাৰে পিছত ঠিকই বাৰু আপোনালোকে মোৰ কথা চিন্তা কৰে আৰু অকল যে আপোনালোকে খুদে হেতু নহয় মানে অফলাইন অনলাইনটো খুদে অফলাইন যিখিনি মোৰ ফ্যামিলি মেম্বাৰ আছে বা আমাৰ ৰিলেটিভস আছে পকি গৈছো মানে যোৱা কালিও ৰিসেন্টলি মই ঘৰত গৈছিলো উজান বজাৰ মাই কৈছে মাৰ ফ্ৰেন্ডস বা দেউতাৰ ফ্ৰেন্ডসে খুদে আপোনাৰ ছোৱালী বিয়া হোৱা 2 বছৰ হল কিবা ভাল খবৰ আছে নেকি কি আছে মানে এনেকুৱা ধৰণৰ তো হেতুৰ ওপৰত প্ৰথমতে ডিৰ মন্তব্যটো খুদু হি কি কয় বেবি হসাই লাগে নে নালাগে মুকটো লাগে বাট দিয়ে কি কয় ডিটো খুদু কা বেবি লাগে নে নালাগে লাগে কেতিয়া লাগে অলপমান ৰখি লও অলপ এনজয় কৰি লও মানে এনজয় কৰিলে বলে মানে চাও বেবি এটা জন্ম দিবৰ কাৰণে বেবি এটা জন্ম দিবৰ কাৰণে অকল মুখ প্ৰেসাৰ দিলে নহব গম পাইছে নে বেবি এটা জন্ম দিবৰ কাৰণে দুজন মানুহ লাগে কি আৰু মই তো দুইটাৰ মাজত যেটো ডিসিশন হ'ব হেতু মতে হে বেবিটো হ'ব মানে সবে মানে ভাবে চুলিখিনি দাঙি লোৱাচোন তুমি অকমান সাইডত লোৱা সবে মানে ভাবে কি সবে মানে মুখ প্ৰশ্নটো কৰি থাকে বেবি কেতিয়া হ'ব বেবি কিয় জন্ম দিয়া নাই হ'ব লাগে হাৰে আমি দুজন মানুহৰ যেটো আমাৰ ডিসিশন হ'ব হেতু ফাইনাল ডিসিশন হ'ব অকল মই জন্ম দিও বুলি দিব নোৱাৰো বা অকল দিয়ে জন্ম দিও বুলি দিব নোৱাৰে আমাৰ দুইটাৰে মতামত লাগিব বেবি জন্ম দিব আৰু এতিয়াটো পুৰা বেবি জন্ম দিয়াটো ট্ৰেন্ডিংত চলি আছে ন হেৰি আৰু বহুত কিজন আমাৰ ধৰক ইউটিউবাৰৰ বেবি জন্ম হল বা কাৰোবাৰ হ'বলৈ গৈ আছে তো হেতু কাৰণে মানে এতিয়া প্ৰেসাৰটো বেছি মানে বিয়া হোৱা 2 বছৰ হল বেবি কি কেলে জন্ম দিয়া নাই মানে তোমাৰ মতে মানে আমি কিয় বেবি জন্ম দিয়া নাই এতিয়া আউতে অকমান মানে কি আৰু অলপ কেপেবল হৈ লও আমি ইয়েস মানে জন্ম দিলেই নহব নিজকে যোগ্য কৰিব লাগিব মাক দেউতা হোৱাৰ আৰু মই ভাবো নিজকে যে মই মাক হোৱাৰ যোগ্য এতিয়াও হোৱা নাই ডি বাৰু ডিটো মই ক'বলৈ নাযাওঁ হৈছে নে হোৱা নাই বাট মই মা হোৱাৰ যোগ্য এতিয়াও হোৱা নাই আৰু আমি কি কৰো জানে নে আমাৰ স্পেশালি আমাৰ ভাৰতৰ কথাই কৈছো সোনকালে বিয়া হলো সোনকালে বিয়া হৈ কিনে আমাৰ নিজৰ যিখিনি আশা থাকে আকাংক্ষা থাকে যিখিনি আমাৰ ড্ৰিমছ থাকে সেইখিনি আমি ফুলফিল কৰিব নাপাওতে আমি বেবি এটা জন্ম দিও আমাৰ ফুলফিল নহয় আমাৰ ড্ৰিমছখিনি তাৰছত আমি বেবিৰ ড্ৰিমছখিনি ফুলফিল কৰাত লাগি যাও
হয়নে আমাৰ মধ্যবিত্ত মানুহখিনি আমি হেতু কৰো কিন্তু মই কোৱা নাই যে মই জন্ম নিদিও কিন্তু মই কৈছো যে চাওক মোৰো কিছুমান সপোন আছে যেহেতু আমি মধ্যবিত্ত ফ্যামিলিৰ পৰা আহা ন আমি যেহেতু একদম মিডল ক্লাস ফ্যামিলিৰ পৰা আর যিখিনি আশা থাকে আমাৰ যিখিনি ড্ৰিমস ডিজায়াৰ থাকে সেইখিনি আমি ফুলফিল কৰোতে বহুত টাইম লাগে আমাক কাৰণ আমাৰ পইচাৰ বহুত পইচা আমাৰ ইমান এভেইলেবল নাই তো সেইখিনি আমি হাসতিয়া ধনেৰে আমি টকা হাসি আমাৰ ড্ৰিমছখিনি ফুলফিল কৰিব লাগে তো অকমান টাইম লাগি যায় তো মই এটো নাভাবো যে মোৰ ড্ৰিমছখিনি ফুলফিল নোহোৱা কয় মোৰ বাচ্চাটো আহি যাওক এখন পৃথিৱীত হয় না নাই দিৰো কিছুমান ড্ৰিমছ আছে মোৰো কিছুমান ড্ৰিমছ আছে একেলগে আমি বহুত কাম কৰিব লগিয়া আছে তো সেইখিনি আগতে হৈ যাওক নেকি তাৰ পিছত আমি কৰিম বেবিটো প্ল্যানিং কৰিব লাগিব কৰিম কিন্তু প্ৰেসাৰ দিব নালাগে মোৰটো মায়ে সদায় ক'ব পাৰিলে লাগে দে অমুকে ক'লে তমুকে ক'লে মই কওঁ অমুকে কক তমুকে কক অমুক বুৱাৰেকৰ বেবি হল তোৰ এটা বেবি চাই মৰিব পাৰিলে মই শান্তি মোৰ মায়ে হেবোৰ কয় ফাৰ্স্ট অফ অল বেলেগৰ প্ৰেসাৰত আহি কেতিয়াও নিজৰ সন্তান জন্ম দিব নালাগে মই ভাবো হয় না নাই বেলেগৰ প্ৰেসাৰত আহি জন্ম দিব নালাগে কাৰণ যেতিয়া বেবিটো জন্ম হ'ব ন তেতিয়া কিন্তু দি আৰু মোৰ ৰেসপন্সিবিলিটি হ'ব সেই বেলেগ আন এজন মানুহ নাহে তো হেতু কাৰণে আপোনালোকক অনুৰোধ কৰিছো যে আমাৰ পেৰেন্টস বিলাকক আপোনালোকে প্লিজ আপোনাৰ লৰাটোৰ বেবি হল না নাই সালজনী বেবি হল না নাই কেতিয়া জন্ম দিব সোনকালে জন্ম দিব প্লিজ এবোৰ আমাৰ পেৰেন্টসক আপোনালোকে প্ৰেসাৰ নিদিব বা এবোৰ কথা নুখুধিব যেতিয়া আপোনালোকে খুধে ন আমাৰ পেৰেন্টস খিনি কি হয় প্ৰেসাৰত পৰি যায় আৰু পৰি কিনে আমাক দিয়ে প্ৰেসাৰটো যে সোনকালে বেবি জন্ম দিব লাগে হেন টেন এবোৰ কয় কিন্তু এটা কথা হয় বা আমি কিতাপতো পঢ়িছো 30 আগত বা 35 আগত যেতিয়া আমি বেবিটো জন্ম দিম তেতিয়া অকমান হেলদি বেবি হয় হেতু আমিও জানো তো মোৰ 35 হ'বলে বহুত বছৰ আছে বহুত যুগ আছে তো যেতিয়া 35 আগত বাৰু হ'ব ভগৱানে কৰিলে 35 আগতে হ'ব বাট এতিয়া কিছুমান কাম কৰিব লগিয়া আছে বহুত আশা আছে এটা জায়গাত যাব লগিয়া আছে আমাৰ এটা ঠাইত যাব লগিয়া আছে তাতে যাম তাৰ পিছত তাতে আমি বহুত ঠাই যাব লাগি আছে সেই এটাটো মোৰ আৰু হেতু মোৰ ড্ৰিম প্লেস হেতু স্পেশালি মোৰ ড্ৰিম প্লেস মই আগৰ লেটাৰটো কৈ দিও এস তাৰ আগত বেবি প্ল্যানিং নকৰো বুলি ভাবিছো হেতুৱে আৰু কি কয় আৰু ভগৱানে কি কৰে আৰু হেতু এনেকে হলে আকৌ 5-6 বছৰ নো চাও হলে আকৌ 5-6 বছৰ পিছতটো হয়ে চাও এতিয়া কি হয় মই যেটো জায়গা ভাবি আছো এস নামৰ আপোনালোকে চাগে কমেন্ট কৰিব পাৰিব আৰু যদি গেছ কৰিব পাৰিছে এস নামৰ জায়গাটা যাম বুলি ভাবি আছো কিন্তু তাত বহুত পইচা লাগিব গলে তো দি আৰু মোৰ কিবাকে মেনেজ কৰিম যদি আমাৰ বেবিটো আহি যায় তাৰো পইচা লাগিব নহয় হয় না নাই তো পইচাটো বাঢ়ি যাব হেতু কাৰণে আমি অকলে যাহা ইয়েস বেবি হোৱাৰ লগে লগে যে আমি ট্ৰেভেল কৰিব নোৱাৰিম চাগে এবছৰটো মিনিমাম লাগিব আমি দূৰত ট্ৰেভেল কৰিব কাৰণে হেতুৱে আৰু তো হেতু কাৰণে ভাবিছো অকমান লাহে ধীৰে কৰো অকমান লাহে ধীৰে কৰো কামবোৰ যে নকৰো হেতু নহয় কৰিম কিন্তু হেয়া আৰু এটা কথা ভাবো বিয়া যে বেবি হেতু নহয় কিন্তু বেবি এটা জন্ম দিবৰ কাৰণে হে বিয়াখন পাতিলো নেকি হেতু কথা নহয় ন মানুহৰ বহুত মই কলো আশা বহুত থাকে আৰু যেহেতু আমি মধ্যবিত্ত ফ্যামিলিৰ পৰা বিলং কৰো ন আমাৰ স্পেশালি বহুত আশা থাকে সৰুৰ পৰা আমি কষ্ট কৰি ষ্ট্ৰাগল কৰি ডাঙৰ হৈছো সেই পৰ্যায়টো পাব লাগিব যেটো পৰ্যায়ত আমি হম বুলি ভাবিছো সেই পৰ্যায়টো পোৱাৰ পিছতহে আমি সাহস কৰিব পাৰিম যে আমি বেবি এটা এতিয়া প্ল্যানিং কৰিব পাৰো আমি বেবি এটা প্ল্যানিং কৰিব পাৰো আৰু সেই পৰ্যায়খিনি নোপোৱালৈ ভয় লাগি থাকে আৰু বেবি এটা জন্ম হলেই নহব নহয় বেবিটোক আমি জিমানখিনি লাগতিয়াল বস্তু দিব লাগিব কাৰণ আজিকালি বস্তু বাহিনীৰ ইমান দাম হৈছে আপুনি বেবি জন্ম দিবৰ কাৰণে হস্পিটাল যাওক সিজাৰিঙত কিমান খৰচ আজিকালি 2 লাখৰ পৰা 3 লাখ টকা সিজাৰিং কৰোতে লাগে বেবিটো কিনি আনাৰ দৰে হয় তো সেইবোৰ দেখি আহিছো বা মোৰ ঘৰতো দুজনী বউ আছে দেখি আহিছো কিমানখিনি লাগে বেবি এটাৰ নামত কিমানখিনি লাগে বা মাক দেউতা খবৰ কাৰণে এটা হেৰি পৰ্যায় এটা পাব লাগিব তাৰ গম পাইছানে আৰু নিজৰ মাইন্ডে যেতিয়ালৈ নকয় তেতিয়ালৈ বেলেগৰ কথা শুনি কেতিয়াও বেবি জন্ম দিব নালাগে গম পাইছানে হেতুৱে তো মোৰ যিখিনি অডিয়েন্স জানিব বিচাৰি আছিল বেবিৰ কথা তো মই কৈ দিলো বেবিটো হ'ব বাট অকমান টাইম লাগিব হেতুৱে আৰু হে আৰু ভগৱানে কেতিয়া দিয়ে ভগৱানৰ ওপৰতো গুটেখিনি ভগৱানে যেতিয়া দিয়ে তেতিয়া আমি ধুনিয়াকৈ গ্ৰহণ কৰিম বহুত বেবিৰ কথা কলো আৰু বেলেগ কথা এড নকৰো ভিডিঅটোত কাৰণ বহুত দীঘলীয়া হৈ যাব আৰু মই যিখিনি কথা কলো
সেইখিনিত আপোনালোক সহমত হয়নে যদি হয় কমেণ্ট কৰিব আজি স্পেচিয়েলি আজি ভিডিঅ'টোত মই কমেণ্টছবোৰ পঢ়িম আপোনালোকৰ মন্তব্যবোৰ যদি মোৰ লগত মিলে নে আপোনালোকে কেনেকৈ ভাবে এইটো বিষয়ত প্লিজ আপোনালোকৰ অকমান সময় উলিয়াই আজিৰ ভিডিঅ'টোৰ ওপৰত কমেণ্ট কৰিব আপোনালোকে কি ভাবে যুক্তি আছে নে মোৰ কথাখিনি নে যুক্তি নাই গোটেইখিনি জনাব আজি আপোনালোকৰ কমেণ্টছ পঢ়িম তো আজিৰ ভিডিঅ'টো ইমানখিনি শেষ কৰোঁ বাই